আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমি সকলো কিতাপৰ শাখাৰ আৰ্টছাৰ কিতাপৰ শাখাৰ সকলো সতীৰ্থই একত্ৰিত হৈ আমি আমাৰ চাহ জনগোষ্ঠীৰ আদিবাসী আচাৰ সভাপতি প্ৰায় সভাপতি গৌৰ ক'ব পাৰে আমি সকলোৱে মনোনীত হৈছোঁ আৰু এই খবৰে জনগোষ্ঠীটো সঁচাকৈ খুব এক দুখ লগা পৰিৱেশ আনিছে। তেখেতে সেই জীৱন হৈ জনগোষ্ঠীটোৰ উত্তৰৰ হকে যেনেধৰণে কাম কৰি আহিছে আমি সকলোৱে তেখেতক আমি হেৰুৱাই এই জনগোষ্ঠীটোৰ বৃহত্তৰ ক্ষতি হৈছে বুলি আমি ভাবিছোঁ। আমি আশা কৰিছোঁ তেখেতৰ বিদেশী আত্মাই চিৰশান্তি লাভ কৰক আৰু প্ৰদীপ নাথ ডাঙৰীয়া অমৰ হওক। তেখেতৰ আজি মৃত্যুৰ যি আপোনালোকে শ্ৰদ্ধাঞ্জলি জনাইছে, তেখেতৰ এই মৃত্যুটো যাতে অথলে নাযাওক, জনগোষ্ঠীটোৰ হকে তেখেতে যথেষ্ট অৱদান আপোনালোকক আগবঢ়ালে, তেখেতৰ এই প্ৰদীপ নাগৰ নামটো যাতে সদায় জীয়াই থাকে তাৰ বিষয়ে আপোনালোকে চাই অনাগত দিনত কি পদক্ষেপ ল'ব বা কি কৰিব? নিশ্চয় প্ৰদীপ নাথ ডাঙৰীয়া যেনেধৰণে জনগোষ্ঠীটো আপোনাৰ সকলো দিশত উত্তৰণ হকে যেনেধৰণে কাম কৰি আহিছে, আমি আৰ্টছাও তেওঁৰ যিখিনি সপোন আছিলে আৰ্টছাৰ সেই সপোনখিনিৰ বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত আমি সদায় তেখেতৰ সেই কামখিনি ফুলফিল কৰাৰ ক্ষেত্ৰত আমি চবেই একমত আৰু ভৱিষ্যত দিনত আমি তেখেতৰ যি আদৰ্শ সেই আদৰ্শ আমি যিখিনি আমাৰ উঠি অহা প্ৰজন্মই সদায় তেখেতক মনত ৰাখিব পৰাকৈ যেনেধৰণে কাম আছিলে সেই কামখিনি আমি কৰি যাবৰ ক্ষেত্ৰত বাধ্য কৰোঁ।